বিজেপি জিন্দাবাদটো ময়ো নিদিওঁ মোৰ সমৰ্থকেও নিদিয়ে আৰু পৃথিৱীৰ কোনো ভাল মানুহে এতিয়া আৰু বিজেপি জিন্দাবাদ নিদিয়ে সব মানুহে জানে যে বিজেপি এটা সাম্প্ৰদায়িক দল বিভাজনকামী দল জাতীয় শত্ৰুৰ এটা দল গতিকে মই যেতিয়া বিজেপিক মুৰ্দাবাদ কৰিবৰ কাৰণে যেতিয়া বিজেপি শব্দটো কৈ দিছিলোঁ তেতিয়া ধৰিব নোৱাৰি অকস্মাতে কাৰণ তাৰ আগৰখিনি জিন্দাবাদ জিন্দাবাদ চলি আছিলে পাব্লিকৰ মাজত হঠাতে ময়ো আচলতে ক'ব লাগিছিল একেলগতে বিজেপি মুৰ্দাবাদ বুলিয়ে কৈ দিব লাগিছিল কিন্তু মই ভাবিলোঁ যে আগতে যেনেকৈ ৰাইজৰ দল বুলি কওঁতে জিন্দাবাদ কৈছিলে তো সেইটো পটককৈ কৈ দিছিলোঁ তো সেইকাৰণে হেৰি হৈছিলে লগে লগেতো কাৰেকশ্যন হৈ গৈছে আপোনালোকৰ প্ৰব্লেমটো হ'ল এইটোৱে একাংশ সংবাদ মাধ্যমৰ প্ৰব্লেমটো হ'ল এইটোৱে যে আপোনালোকে মানে এডখৰ কাটি লৈ যিটো বিজেপি বা চৰকাৰৰ পক্ষত লাভ হয় সেইটো বস্তু আপোনালোকে দেখুৱায় আৰু যিটোৱে বিজেপিক সমালোচনা কৰে সেইটো কাটি দিয়ে প্ৰব্লেম সেইখিনিতে ন তাতে বিজেপি বুলি কোৱাৰ লগে লগে বহুত মানুহে মুৰ্দাবাদ দিছে কিছুমানে জিন্দাবাদো দিছিলে হয়নে বিজেপি বুলি কৈ দিয়াৰ লগে লগে অকস্মাতে কোৱাৰ কাৰণে সেইটো হৈছিলে লগে লগে তাৰপিছত আকৌ মুৰ্দাবাদ 100 বাৰমান দি দিয়া হ'ল সেই পিছৰ 100 বাৰটোতো আপোনালোকে ক'তো এক লাইনত উলিয়ালে ভুল হোৱা কথাটো আপোনালোকে উলিয়াই লৈ সেইটো সত্য বুলি প্ৰতিষ্ঠা কৰিব খুজিলে আৰু গোটেই বিজেপিৰ ৰাজনীতিটোৱে এইটো যে ক'ৰবাৰ পৰা কাটি নি মিছাটোক খচা কৰি দিয়াটোৱে হ'ল বিজেপিৰ ৰাজনীতি আৰু একাংশ সংবাদ মাধ্যম এতিয়া বিজেপিৰ ৰাজনীতিৰ মতে দৌৰি ফুৰাৰ কাৰণে এই ঘটনাটো কালি ঘটিবলৈ পালে বিজেপি জিন্দাবাদটো ময়ো নিদিওঁ মোৰ সমৰ্থকেও নিদিয়ে আৰু পৃথিৱীৰ কোনো ভাল মানুহে এতিয়া আৰু বিজেপি জিন্দাবাদ নিদিয়ে সব মানুহে জানে যে বিজেপি এটা সাম্প্ৰদায়িক দল বিভাজনকামী দল জাতীয় শত্ৰুৰ এটা দল গতিকে মই যেতিয়া বিজেপিক মুৰ্দাবাদ কৰিবৰ কাৰণে যেতিয়া বিজেপি শব্দটো কৈ দিছিলোঁ তেতিয়া ধৰিব নোৱাৰি অকস্মাতে কাৰণ তাৰ আগৰখিনি জিন্দাবাদ জিন্দাবাদ চলি আছিলে পাব্লিকৰ মাজত হঠাতে ময়ো আচলতে ক'ব লাগিছিল একেলগতে বিজেপি মুৰ্দাবাদ বুলিয়ে কৈ দিব লাগিছিলে কিন্তু মই ভাবিলোঁ যে আগতে যেনেকৈ ৰাইজৰ দল বুলি কওঁতে জিন্দাবাদ কৈছিলে তো সেইটো পটককৈ কৈ দিছিলোঁ তো সেইকাৰণে হেৰি হৈছিলে লগে লগেতো কাৰেকশ্যন হৈ গৈছে আপোনালোকৰ প্ৰব্লেমটো হ'ল এইটোৱে একাংশ সংবাদ মাধ্যমৰ প্ৰব্লেমটো হ'ল এইটোৱে যে আপোনালোকে মানে এডখৰ কাটি লৈ যিটো বিজেপি বা চৰকাৰৰ পক্ষত লাভ হয় সেইটো বস্তু আপোনালোকে দেখুৱায় আৰু যিটোৱে বিজেপিক সমালোচনা কৰে সেইটো কাটি দিয়ে প্ৰব্লেম সেইখিনিতে ন তাতে বিজেপি বুলি কোৱাৰ লগে লগে বহুত মানুহে মুৰ্দাবাদ দিছে কিছুমানে জিন্দাবাদো দিছিলে হয়নে বিজেপি বুলি কৈ দিয়াৰ লগে লগে অকস্মাতে কোৱাৰ কাৰণে সেইটো হৈছিলে লগে লগে তাৰপিছত আকৌ মুৰ্দাবাদ 100 বাৰমান দি দিয়া হ'ল সেই পিছৰ 100 বাৰটোতো আপোনালোকে ক'তো এক লাইনত উলিয়ালে ভুল হোৱা কথাটো আপোনালোকে উলিয়াই লৈ সেইটো সত্য বুলি প্ৰতিষ্ঠা কৰিব খুজিলে আৰু গোটেই বিজেপিৰ ৰাজনীতিটোৱে এইটো যে ক'ৰবাৰ পৰা কাটি নি মিছাটোক খচা কৰি দিয়াটোৱে হ'ল বিজেপিৰ ৰাজনীতি আৰু একাংশ সংবাদ মাধ্যম এতিয়া বিজেপিৰ ৰাজনীতিৰ মতে দৌৰি ফুৰাৰ কাৰণে এই ঘটনাটো কালি ঘটিবলৈ পালে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ